শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগতে আগৰ সময়ছোৱাত ৪৮,৩৬৬ গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। ২০২৬-২৭ শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া ২০২৬ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত ৫,৪৬,৪৭৯ গৰাকী শিক্ষাৰ্থীক ৩৭৪ কোটি টকা বিতৰণ কৰিছোঁ। ২০২৬-২৭ বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগতে আগৰ সময়ছোৱাত ৪৮,৩৬৬ গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। ২০২৬-২৭ শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া ২০২৬ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত ৫,৪৬,৪৭৯ গৰাকী শিক্ষাৰ্থীক ৩৭৪ কোটি টকা বিতৰণ কৰিছোঁ। ২০২৬-২৭ বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব